আৰু যদি আপোনালোক আহিব বিচাৰি আছে এইটো আমাৰ চিনাকি দোকান যদি কামাখ্যা আহে কমত আপুনি ডিছকাউণ্ট পাই যাব দাদা আৰু গা চা ধুব আছে যদি গা ধোৱা ৰুম লাগে হেল্প আছে এনি হেল্প ঘূৰোতে আহি পালোঁ জুবিনদাৰ ঘৰত আৰু আমাৰ লগত আছে এয়া জুবিনদাৰ গাড়ী থিয় হৈ আছে ঘৰত আৰু এয়া হ'ল জুবিনদাৰ ঘৰ বন্ধুসকল আপোনালোক চাই আছে প্ৰিন্স ব্লগ কমেডি তো দোস্ত আজি আমি গৈ আছোঁ গুৱাহাটী আৰু গুৱাহাটী কিয় গৈ আছোঁ মই আপোনাক ষ্টেচনত ক'ম চব লগ পাই আছোঁ গাইজ আমাৰ টিকেট কাটা হৈ গ'ল এতিয়া চবে টিকেট কাটি হৈছে যাবলৈ ওলাইছোঁ আৰু বেছি টাইম নাই আৰু আমাৰ ট্ৰেইন আহিব এলাউন্স কৰিছে ট্ৰেইন আহিব এয়া কৰণ মালামাল पैसा নেক্সট লেভেল গাইজ লগৰৰ লগত মানে ক'ৰবাত ঘূৰি যোৱাটো বা ফুৰিব যোৱাটো মানে এটা মমেণ্টটোৱে বেলেগ ধৰণৰ নহয় জানো আৰু আমি আজি ফুৰিব গৈ আছোঁ গুৱাহাটী কামাখ্যা আৰু আমি এতিয়া ছিট পাইছোঁ আমি আৰু আমাৰ লগকেইটা বহি আছে অতি সোনকালে আমি লগ পাই আছোঁ আজি মানে আজিতো 12টা বাজি গ'ল চাগে জুবিনৰ বাৰ্থডে আহি গ'ল ইয়াৰ কাম নাই একো কাম নাই ইয়াৰ কাম নাই এয়া শ্ৰীকান্ত টোপনি লগা নাই কি टाच कर तो फालतू मानो फाइनली हम लोग पहुंच चुके हैं अभी हम लोग रंगिया जंक्शन में हैं रंगिया जंक्शन आसो और अति सोनकाले गई पानी आनिबर कारण और एतिया आमी आसो रंगिया पाई गई सके रंगिया पाइसो और अति सोनकाले आमी कामाख्या पाई आसो और कामाख्या आपलोকৰ ভিউখিনি দেখাম যে কেনেকুৱা और अति सोनकाले आमी लग पाइसो कामाख्यात চবে এতিয়া পানীটো খাই ল'ম খেলা দিনৰ লোকটোখন এনেকুৱা চাব পাৰি মানে অলপ মানে বেলেগ ধৰণৰ নহয় জানো ত' ক'ব গ'লে এতিয়া আছোঁ মই অমুক জেগাত আৰু লগ পাইছোঁ আহি পালোঁ কামাখ্যা আৰু ভাবিছোঁ অলপ ফ্ৰেছ হৈ ল'ম ফ্ৰেছ হৈ মেলি অলপ মুখ কাণ ধুব লাগিব আৰু মুখ চুখ ব্ৰাছ কৰি ল'ম ব্ৰাছ কৰাৰ পাছত আমি অলপ ৰেষ্ট কৰি ল'ম ৰেষ্ট কৰাৰ পাছত আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰত আৰু আমাৰ লগত আছে আমাৰ লগৰ শ্ৰীকান্ত কৰণ আছে আৰু ৰাজুদা আছে আমাৰ লগত তো গৈ আছোঁ তাতে লগ পাই ৰাতিপুৱা এতিয়া বাজি আছে তোমাৰ 3:52 আৰু এতিয়া জাষ্ট আমি কামাখ্যা পাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট একেবাৰে মানে ফ্ৰেছ হ'বলৈ মুখ চুখ ধুই ল'ম আৰু মুখ কাণ ধুই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ ধুনীয়াকৈ আমি গৈ আছোঁ কামাখ্যা মন্দিৰ চ' লগ পাইছোঁ গাইজ কামাখ্যা মন্দিৰত গাইজ ফাইনেলি আমি কামাখ্যা মন্দিৰ গৈ আছোঁ চাব ফাইনেলি আহি পালোঁ কামাখ্যা মন্দিৰ আৰু চৰাই পাতি ইয়াত যিমান আছে চৰাই পাতিখিনি আৰু ইয়াত এতিয়া আমি গৈ আছোঁ Guys, Kamakya General with entry option Khongro Kendro. Yeah, our Kamakya temple. এতিয়া দাদা এজনে কৈছে ইয়াত গা ধুবলৈ মানে 20 টকামান 25 টকামান ল'ব চাগে ভালকৈ ফ্ৰেছ হৈ ল'ম গা চা ধুই ল'ম আৰু গা চা ধুই মেলি ধুনীয়াখিনি যিমান পূজাৰ সামগ্ৰীখিনি হ'ব সামগ্ৰীখিনি লৈ আপোনালোকক লগ পাইছোঁ বোলে মাতটো বহি গৈছে মানে একদম ঠাণ্ডাত যে নহয় চল অতি সোনকালে লগ পাইছোঁ মই গাটো ধুই লওঁ আৰু ব্ৰাছটো কৰি লওঁ ফাইনেলি গাইজ আহি গ'লোঁ গা পা ধুই আৰু এতিয়া আমাৰ লগৰখিনি ব্ৰাছ কৰি আছে আৰু কিছুমানে গৈছে ৱাছৰুমত গা ধুবলৈ আৰু এইপিনে কৰণ বহি আছে আৰু এতিয়া আমি ফটাককৈ ওলাই দিওঁ নহয় এতিয়া ল'ব লাগিব কিবা ধূপ চুপ ল'ব লাগিব ন ধূপ চুপ ল'ব লাগিব ধূপ চুপ লৈ মেলি ধুনীয়াকৈ আমি লগ পাইছোঁ ডাইৰেক্ট মা মন্দিৰত এতিয়া আমি এইখন বস্তু যিমান বস্তুখিনি আছে ইয়াত থৈ দিওঁ তাৰপিছত আমি গৈ আছোঁ মন্দিৰত বেগখিনি কথা বেগখিনি কৰণ এতিয়া মই তাত কাপোৰখিনি থৈ দিলোঁ এতিয়া ইয়াত বস্তুখিনি লৈ লওঁ তাৰপিছত আমি গৈ আছোঁ মন্দিৰত কি ল'ব লাগিব পইচাটো মোৰ এটা ভাগ কৰি দিয়ক চ' গাইজ মই ভাবিছোঁ এটা কি ল'ব লাগিব
মানে 4জন আছে আছে দি দিব আৰু 5টা দি দিব কি লাগে চাই লোৱা সব পঢ়াৰে আছে কি লাগে চাই লোৱা তোমাক কি লাগে চাই লোৱা এইটো ললো হ'ব ন কি লাগে পেৰা আছে এইটো দি দিব লৈ যাব আৰু কি দিম পেৰা নালাগে এইটো আছে নহয় গাইছ এতিয়া আমি কি ল'ব লাগিব লৈ আছো তহঁতে লৈ ল এতিয়া মই এইটো লগাই লৈছো এতিয়া গৈ আছো ওপৰত So guys, আমি হৈ গ'লে লগোৱা এতিয়া আমি গৈ আছো মন্দিৰত আৰু আমি অলপ সামান লৈ লৈছো খৰাই আৰু ইয়াতে গৈ আছো আমাৰ দাদাৰ দোকানত আহিছিলে আৰু যদি আপোনালোক আহিব বিচাৰি আছে এইটো আমাৰ চিনাকি দোকান যদি কামাখ্যা আহে কমত আপুনি ডিছকাউণ্ট পাই যাব দাদা আৰু গা চা ধুব আছে যদি গা ধোৱা ৰুম লাগে হেল্প আছে এনি হেল্প হৈ যাব লৈ ললো আমি আৰু এতিয়া গৈ আছো जोर से बोलो जय माता दी जोर से बोलो जय माता दी सो गाइस এতিয়া আমি গৈ আছো মন্দিৰৰ ওপৰত লৈ লৈছো খৰাই মাৰ দুৰ্গাৰ কাৰণে जय माता दी सरकान जोर से बोलो प्रेम से बोलो जोर से बोलो प्रेम से बोलो ধুনীয়াকে গা পা ধুই মেলি ওলাই গৈছো এখন ধুনীয়াকে এখন পূজা পাঠ কৰিবলৈ আৰু মোৰ যেহেতু মোৰ ফাৰ্ষ্ট টাইম so I will definitely say something is very Matarani so guys এতিয়া গৈ আছো ওপৰত এখন চিৰিখন উঠি লওঁ আৰু আমাৰ ওপৰতে আছে মাতাৰানী এয়া আমাৰ লগৰখিনি আহি আছে আমি গৈ আছো ওপৰত কিমান ওপৰত আছে এইটো Mas enggak, itu first time I saw. So I saw saga moi the first time. Yetu today my first time. So guys, Kamaikha Mandir বুলি ক'লে এখন পবিত্ৰ মন্দিৰ, এখন ফেমাস বুলি ক'ব পাৰি। এখন বিখ্যাত মন্দিৰ অসমৰ ভিতৰত আৰু এইখন মন্দিৰ বহুত পবিত্ৰ আৰু বহুত আহি পালো। কিমান ডাঙৰ লাইন লাগি আছে ইয়াত। যিমান বস্তু এইপনি চাই আছে কিন্তু সব খুনৰ হয় সব খুনৰ এখিনি সব খুনৰ जय माता दी जोर से बोलो जय माता दी जय माता दी जय माता दी जोर से बोलो प्रेम से बोलो गाइस মই ফাৰ্ষ্ট টাইম আহিছো কামাখ্যা মন্দিৰ আৰু মই অহা নাছিলো কেতিয়া অহা নাছিলো সো টুডে মাই ফাৰ্ষ্ট টাইম সো তোমালোকক কিমানে কম যে এখন আমাৰ কেনেকুৱা লাইন লাগি আছে আমি এইখন লাইনত গৈ আছো আৰু এইখন লাইন বহুত ভিৰ আছিল যেহেতু মানে কামাখ্যা মন্দিৰ বুলি ক'লে এখন টেম্পল মানে বহুত মানে ক্ষৈত্ৰ মন্দিৰ হয় এটা ক্ষৈত্ৰ মন্দিৰ এইখন মন্দিৰত মানে কিমান মানুহ হাজাৰ হাজাৰ লাখ লাখ মানুহ সো আমি এতিয়া এইপিনে দি গৈছো আৰু সকলোকে দেখাই আছো আৰু বহুত দীঘলীয়া লাইন আছে আপোনালোক চালে চাগে আপোনালোক নিশ্চয় গম পায় কামাখ্যা মন্দিৰত লাইনখিনি মানে কেনেকুৱা দীঘলীয়া থাকে চবে দূৰৰ পৰা আহে আৰু যেহেতু মাতা ৰাণী মোৰ ফেভৰেটেই হয় সকলোৱে গম পায় মোৰ ফেভৰেট সকলো গম নাপালেও মই গম পাম না এইটোৱে আৰু চ' চাই থাকক জলদি মোৰ পূজা হৈ গ'ল এতিয়া আমি দিয়া জ্বলাব যাম আৰু ইয়াৰ 5খন দিয়া আছে এইটো ভণ্টিৰ মাৰ ফেমিলি চবৰ আৰু এতিয়া আমি তাত যাম দিয়া জ্বলাবৰ কাৰণে মোৰ ভণ্টি আৰু মোৰ মা দেউতা আৰু মই 5জনৰ কাৰণে জ্বলাইছোঁ দিয়া সেৱা কৰা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰ যোৱা নাই মানে ৰুমত যাব লাগিব আৰু কিবা ভোকো লাগিছে খাব লাগিব আজি মই খোৱা নাছিলোঁ আৰু এতিয়া সিহঁতে ফটো তুলি আছে বহুত বা কি ক'ম আৰু নেক্সট লেভেল হৈ গ'ল হ'ল আৰু কিবা বাকী আছে তোৰ
আৰে ভালে লাগিছে ৰে মাতা ৰাণীক সেৱা কৰাটো হৈ গ'ল আপোনালোক ক'লো আৰু মই ভিতৰত যাব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ আছিলে হে মই নেক্সট টাইমত যাম যিহেতু মোৰ ফাৰ্ষ্ট টাইম আছিলে মই এক্সপিৰিয়েঞ্চটো ল'লোঁ আৰু আহি নেক্সট টাইমত আহিলে মই নিশ্চয় যাম কাৰণ বহুত দীঘলীয়া লাইন আছে আৰু লাইনখন লাগিলে কমচে কম মোৰ 2টা-1টা বাজি যাব পাৰে এইটো কাৰণে মই আৰু নৰখিলোঁ আৰু পূজা কৰিলোঁ মানে মেইন মন্দিৰটো মানে যোনটো ভিতৰত মন্দিৰ আছে এই মন্দিৰত যাব নোৱাৰিলোঁ নেক্সট টাইমত আই উইল ডেফিনেটলি মই যাম ঘূৰোতে আহি পালোঁ জুবিনদাৰ ঘৰত আৰু আমাৰ লগত আছে এয়া জুবিনদাৰ গাড়ী থিয় হৈ আছে ঘৰত আৰু এয়া হ'ল জুবিনদাৰ ঘৰ আৰু এয়া হ'ল তাৰ গাড়ী তো ভাই জুবিনদাৰ গাড়ীটো কেনেকৈ মডিফাই কৰিছে ন ইয়াত জুবিনদা বহি থাকে কাঞ্চন এইখন গাড়ীখন কেনেকুৱা ডিজাইন কৰিছে চাব পাৰে কেনেকুৱা চাইকেলৰ চকাৰ ৰিং এইটো ৰিং হয় এটা চকাৰ ৰিং এখন ইমান ধুনীয়াকৈ ডিজাইন কৰিছে এটা মানে ইউনিক ষ্টাইল নহয় জানো এটা ইউনিক ষ্টাইল ক'ব পাৰি এটা ইউনিক ষ্টাইল আৰু দোস্ত আমি জুবিনদাক লগ নাপালোঁ কাৰণ জুবিনদা গৈছিলে লণ্ডনলৈ আৰু তাৰ দেউতা আছিলে জুবিনদাৰ দেউতা আৰু আমি লগ চগ কৰিলোঁ আৰু লণ্ডনলৈ কিবা বিশেষ কামত গৈছে বহুত সাংবাদিক আহিছিলে লগ কৰিবৰ কাৰণে ইণ্টাৰভিউ ল'বলৈ কিন্তু সিহঁতে আকৌ বহি আছিল কিছুমান থিয় হৈ আছিলে কিছুমান অপেক্ষাত আছিলে যে জুবিনদা আছে বুলি কিন্তু তাৰ পাছত গম পালে যে জুবিনদা নাই লণ্ডনলৈ গৈছিলে 18 নৱেম্বৰত তাৰ বাৰ্থডে আছিলে আৰু আমি 18 নৱেম্বৰ গৈছিলোঁ তাৰ ঘৰলৈ যে হোক আমি আশা কৰিছোঁ জুবিনদা ভাল থাকক আৰু আগন্তুক দিনত এনেকুৱা সুন্দৰ গান পৰিৱেশন কৰক আৰু এখন জুবিনদা আৰু জানেই দেখোন আৰু নহয় জানো চবেই জানে আৰু সো গাইজ ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ছাবস্ক্ৰাইব কৰি জনাব আজি আপোনালোকক জুবিনদাৰ ঘৰলৈ লৈ গ'লোঁ আৰু ছাবস্ক্ৰাইব কৰিব নতুন চাই আছে যদি চেনেলটো নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা মৰমত দিব আৰু থ্যাংকস ফৰ ৱাচিং এণ্ড বাই জয় মাতা দি থ্যাংকস ফৰ ৱাচিং এণ্ড বাই